মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সমাজ অধ্যয়ন অৰ্থাৎ ছ'চিয়েল সায়েন্সৰ আমাৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এই পাঠটিৰ বা এই অধ্যায়বোৰৰ প্ৰথমটি পাঠ হৈছে ভাৰতীয় গণতন্ত্ৰ। আজি আমি ভাৰতীয় গণতন্ত্ৰ আলোচনা কৰিবলৈ ওলাম আৰু লগতে ইয়াৰ সকলো চমু উত্তৰ আৰু ইয়াৰ মাল্টিপল চইচ কুৱেশ্যনসমূহ আমি আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল পোনছাতে মই ক'বলৈ বিচাৰিছোঁ যে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, তোমালোকে স্কিপ নকৰাকৈ সকলোবোৰ প্ৰশ্ন উত্তৰ চাই ল'বা, তেতিয়া তোমালোকে পৰীক্ষাত মাল্টিপল চইচ অৰ্থাৎ MCQ প্ৰশ্নবোৰ উত্তৰবোৰ ভুল নহ'ব আৰু তোমালোকে শুদ্ধকৈ কৰিব পাৰিবা। এতিয়া আহাচোন আমাৰ প্ৰথমটো প্ৰশ্ন, তোমাৰ চেপ্টাৰ আছিলে ৰাজনীতি আৰু অৰ্থনীতি ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰ নম্বৰ 10। ইয়াত হৈছে মাল্টিপল চইচ কুৱেশ্যনছ এণ্ড এনচাৰ্ছ। প্ৰথমটো প্ৰশ্ন, ভাৰতবৰ্ষ কেতিয়া স্বাধীনতা লাভ কৰে? ইয়াৰ অপশ্যনবিলাক দিয়া আছে, কিন্তু তোমালোকে সকলোৱে জানা 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিলে। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? গতিকে দ্বৈত নাগৰিকত্ব মানে কি? নাগৰিকত্ব আমি ভাৰতীয় সংবিধানৰ মতে আমি নাগৰিকত্ব মানে ভাৰতৰ নাগৰিক হিচাপে এটাই নাগৰিকত্ব আমি ভোটাধিকাৰ সাব্যস্ত কৰোঁ। আমি এজন নাগৰিক হিচাপে আমি ভাৰতবৰ্ষত নাগৰিক হিচাপে থাকোঁ। কিন্তু দ্বৈত নাগৰিকত্ব মানে হৈছে যদি কোনোবা এজন ভোটাৰে ভাৰতবৰ্ষৰ নাগৰিকত্ব লৈছে বা বেলেগ কোনোবা দেশৰ তেনেকৈ নাগৰিকত্ব দুখন দেশৰ নাগৰিকত্ব লৈ থাকিব পাৰিব নেকি? গতিকে যিহেতু নোৱাৰে, ভাৰতবৰ্ষত দুখন দেশৰ নাগৰিকত্ব একেটা সময়তে লৈ থাকিব নোৱাৰে, গতিকে উত্তৰটো হ'ব যে নাই। ইয়াৰ পিছৰ প্ৰশ্নটো, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো 1945ত যিটো মানে ইলেকশ্যন হৈছিলে সেই ইলেকশ্যনত জয়ী হোৱা কোনটো দল জয়ী হৈছিলে? উত্তৰটো হ'ব, ইয়াত অপশ্যন কেইবাটাও দিছে, শ্ৰমিক দল, ৰাজনৈতিক দল, কমিউনিষ্ট দল, বনুৱা দল। শুদ্ধ উত্তৰটো হ'ব শ্ৰমিক দল। ভাৰতত সংবিধান সভা গঠন হৈছিল কাৰ তৎপৰতাত গঠন হৈছিল? অপশ্যন কেইবাটাও দিছে, মুছলিম লীগৰ তৎপৰতাত, কেবিনেট মিছনৰ তৎপৰতাত, ভাৰতীয় জাতীয় কংগ্ৰেছৰ তৎপৰতাত, কমিউনিষ্ট দলৰ তৎপৰতাত। গতিকে প্ৰশ্নটো হ'ল ভাৰতত সংবিধান সভা গঠন হৈছিল, উত্তৰটো হ'ব কেবিনেট মিছনৰ তৎপৰতাত। কি ক'লোঁ? কেবিনেট মিছনৰ তৎপৰতাত। তাৰপিছত প্ৰশ্ন আছিল ইম্পৰ্টেণ্ট প্ৰশ্ন, ফিয়ডাছ শব্দৰ অৰ্থ কি? গতিকে ফিয়ডাছ শব্দৰ অৰ্থ হৈছে চুক্তি অথবা সন্ধি। গতিকে এই শব্দটো তোমালোকে মনত ৰাখিবা, ইয়াৰ পৰা MCQ কুৱেশ্যন আহিব পাৰে। ইয়াৰ পিছত আছিল ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে, মানে ইংৰাজী ফেডাৰেশ্যন শব্দটো আহিছে। গতিকে ফেডাৰেশ্যন শব্দটো ক'ৰ পৰা আহিছে আমি তাকে লিখিব লাগে। তো এই শব্দটো হৈছে ফেডাৰেশ্যন, গতিকে ফেডাৰেশ্যন এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে ফেডাৰেশ্যন শব্দটো ক'ৰ পৰা আহিছে তাকে আমি জানি লওঁ। ইংৰাজী ফেডাৰেশ্যন শব্দটো হৈছে লেটিন শব্দ ফিউডাছৰ পৰা। গতিকে আমাৰ এই শব্দটো ফিউডাছ শব্দটো ভালকৈ মনত ৰাখি ল'বা। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো আছিল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম, গতিকে খচৰা অধ্যক্ষজনৰ নাম হৈছে ডক্টৰ B.R. আম্বেদকাৰ। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ, ইম্পৰ্টেণ্ট কুৱেশ্যন, উত্তৰটো হ'ব B.R. আম্বেদকাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো আছিলে সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। স্থায়ী সভাপতি হিচাপে নিৰ্বাচিত কোন হৈছিল? উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত নেক্সট 9 নম্বৰ কুৱেশ্যনটো আছিল সংবিধান সভাৰ প্ৰথম বৈঠক। গতিকে প্ৰথম বৈঠক বহিছিল কেতিয়া? 1947ৰ 9 ডিচেম্বৰত, 1947ৰ 10 ডিচেম্বৰত, 1946ৰ 1 ডিচেম্বৰত, 1945 চনৰ 9 ডিচেম্বৰত। গতিকে শুদ্ধ উত্তৰটো হ'ব 1946 চনৰ 1 ডিচেম্বৰত। এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ। সাৰ্বভৌমত্ব মানে কি? নেক্সট কুৱেশ্যনটো আছিলে সাৰ্বভৌমত্ব মানে কি? গতিকে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা নে ৰাষ্ট্ৰৰ সৰ্বোচ্চ, ইয়াতে দিছে ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা নে ব্যক্তিৰ অধিকাৰ নে ওপৰ এটাও নহয়। গতিকে শুদ্ধ উত্তৰটো হ'ব সাৰ্বভৌমত্ব মানে হ'ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। নেক্সট কুৱেশ্যন, যুক্তৰাষ্ট্ৰৰ শব্দটো উল্লেখ নাই, ক'ত উল্লেখ নাই? যুক্তৰাষ্ট্ৰ শব্দটো ক'ত উল্লেখ নাই? আমি ক'ব লাগে যে উত্তৰটো হ'ব ভাৰতীয় সংবিধানত। ভাৰতীয় সংবিধানত কিন্তু যুক্তৰাষ্ট্ৰ শব্দটো উল্লেখ নাই। নেক্সট আছিলে পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। আমি জানিবই লাগিব পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ। ইয়াত অপশ্যন কেইবাটাও দিছে, চীন, ইংলেণ্ড, ভাৰতবৰ্ষ, কানাডা। শুদ্ধ উত্তৰটো হ'ব ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ মানে পৃথিৱীৰ ভিতৰতে আটাইতকৈ বৃহত্তম গণতান্ত্ৰিক দেশ। নেক্সট হৈছে জনমত। জনমত হ'ল কি? সংখ্যাগৰিষ্ঠতাৰ মত, জনসাধাৰণৰ মত, কল্যাণকামী মত, সকলোৰে মত। উত্তৰটো হ'ব জনমত মানে হ'ল কল্যাণকামী মত।
নেক্সট প্ৰশ্ন আছিলে বৰ্তমান যুগৰ উত্তম চৰকাৰ গতিকে বৰ্তমান যুগৰ উত্তম চৰকাৰ আমি যেহেতু ভাৰতবৰ্ষত আছো আমি গণতন্ত্ৰই হৈছে বৰ্তমান যুগৰ উত্তম চৰকাৰ এই প্ৰশ্নবোৰ মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু এমসিকিউ হিচাপে লাভ কৰিব পাৰা আৰু এমসিকিউতে এই চেপ্টাৰটোৰ পৰা আহিবলগীয়া প্ৰশ্ন উত্তৰবোৰ গতিকে এই প্ৰশ্ন উত্তৰবোৰ তোমালোকে ভালকৈ মন দি এবাৰ আৰু এই ভিডিঅটো তোমালোকে মাজে মাজে এবাৰ চাই সামৰি নথবা মাজে মাজে তোমালোকে ভিডিঅটো চালে তোমালোকৰ যিখিনি আজৰি সময় থাকে কেতিয়াবা টোপনি যোৱাৰ আগে আগে কেতিয়াবা আজৰি সময়ত তোমালোকে সময় পাইছা ভিডিঅবোৰ প্লে কৰি দিলে এই শৰ্ট কোৱেশ্চনবোৰ তোমালোকৰ কিন্তু মনত ৰৈ যাব নেক্সট কোৱেশ্চন ভাৰতত বৰ্তমান প্ৰচলিত চৰকাৰ গতিকে ভাৰতত কি চৰকাৰ চলি আছে ৰাষ্ট্ৰপতীয় চৰকাৰ নে গণতান্ত্ৰিক চৰকাৰ নে মৰ্চা চৰকাৰ নে সংসদ আছিলে ভেৰি শৰ্ট টাইপ কোৱেশ্চন এনসাৰ্স কেবিনেট মিশন কি আছিল কেবিনেট মিশন আছিল ইংল্যান্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এক গোট এইটো কাম শৰ্ট কোৱেশ্চন আহিব পাৰে 1 নম্বৰ বা কেতিয়াবা 1 নম্বৰ দি পেলাই বা কেতিয়াবা 2 নম্বৰৰ শৰ্ট কোৱেশ্চন আহিব পাৰে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া হৈছিল সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিল 1946 চনৰ 9 ডিসেম্বৰ এখন মিটিং এই মিটিংখন হৈছিল 1946 চনত 9 ডিসেম্বৰত সংবিধান সভাৰ প্ৰথমখন বৈঠক 1945 চনৰ জুলাই মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কোনটো দল জয়ী হৈছিল উত্তৰটো হ'ব শ্ৰমিক দল চনটো মনত ৰাখিবা 1945 চন আৰু জয়ী হৈছিল শ্ৰমিক দল কেবিনেট মিশনৰ তৎপৰতাত কি গঠিত হৈছিল কেবিনেট মিশনৰ তৎপৰতাত সংবিধান সভা গঠিত হৈছিল সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন সংবিধান সভাৰ প্ৰথমখন বৈঠকত ডক্টৰ সচ্চিদানন্দ সিনহাই মানে সংবিধান সভাৰ যিখন মিটিং হৈছিল বৈঠক হৈছিল সেই বৈঠকখনত প্ৰথমবাৰৰ বাবে সভাপতিত্ব কোনে কৰিছিল উত্তৰ হ'ব ডক্টৰ সচ্চিদানন্দ সিনহাই সংবিধান প্ৰস্তুত কৰাৰ সন্দৰ্ভত সংবিধান সভাৰ বৈঠক কিমানখন বহিছিল যে সংবিধানখন যে আমাৰ প্ৰস্তুত হ'ব তাৰ বাবে কিমানখন বৈঠক বহিছিল উত্তৰটো হ'ব মুঠ 11খন বৈঠক গতিকে এইখন কিন্তু এই মানে এটোটা মনত ৰাখিবা যে আমাৰ যিখন ভাৰতীয় সংবিধান এই সংবিধানখন যেতিয়া আমি মানে বনাবলৈ বা সৃষ্টি কৰিব বা মানে তৈয়াৰ কৰিবলৈ মানে লোৱা হৈছিল মুঠতে কেইখন বৈঠক বহিছিল 11খন সংবিধান সভাই খসৰা কমিটি কেতিয়া গঠন কৰিছিল 1947 চনৰ 29 আগষ্ট খসৰা কমিটি অৰ্থাৎ ড্ৰাফট কমিটিখন কেতিয়া বনাইছিল 1947 চনৰ 29 আগষ্টত খসৰা কমিটিৰ অধ্যক্ষ কোন আছিল খসৰা কমিটিৰ অধ্যক্ষ আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ সংবিধান সভাৰ খসৰাখন ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত কেতিয়া দাখিল কৰা হৈছিল সংবিধান সভাৰ যিখন খসৰা অৰ্থাৎ যিখন ড্ৰাফট সেই ড্ৰাফটখন ৰাজেন্দ্ৰ প্ৰসাদৰ হাতত কেতিয়া দিয়া হৈছিল 1946 চনৰ 26 নৱেম্বৰত নতুন সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল আমাৰ যিখন নতুন সংবিধান এখন বলবৎ কেতিয়া হৈছিল এক্সিকিউট কেতিয়া হৈছিল 1950 চনৰ মানে 26 জানুৱাৰী তাৰিখে প্ৰস্তাৱনা কি প্ৰস্তাৱনা আমি শুনি থাকো প্ৰস্তাৱনা মানে কি প্ৰস্তাৱনা হল সংবিধানৰ পাতনি মানে স্টাৰ্টিং আমি সূচীপত্ৰ বুলি কওঁ এই সূচীপত্ৰৰ প্ৰথম স্টাৰ্টিং যেটো তাকে প্ৰস্তাৱনা বুলি কয় সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা ফেডাৰেশন শব্দটো কোৰ পৰা লোৱা হৈছে ফেডাৰেশন শব্দটো লেটিন শব্দ ফিউডাছৰ পৰা লোৱা হৈছে ফিউডাছৰ প্ৰকৃত অৰ্থ কি ফিউডাছৰ প্ৰকৃত অৰ্থ হল চুক্তি বা সন্ধি যুক্তৰাষ্ট্ৰ কাক বোলে যুক্তৰাষ্ট্ৰ হল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গুট অথবা সমষ্টি গতিকে ভাৰতখন কিন্তু কেতিয়াও ভাৰতত যুক্তৰাষ্ট্ৰ শব্দটো কেতিয়াও উল্লেখ নাই কাৰণ ভাৰত হৈছে এখন গণৰাজ্য গতিকে ভাৰতত কেইবাখনো দেশ লগ লাগি পেলাই যিখন হয় তাকে কোৱা হয় যুক্তৰাষ্ট্ৰ চুক্তিৰ আধাৰত গতিকে ভাৰতবৰ্ষত তেনেকুৱা কোনো ব্যৱস্থা নাই যুক্তৰাষ্ট্ৰীয় পদ্ধতি চৰকাৰ প্ৰথম ক'ত প্ৰৱৰ্তন হৈছিল যুক্তৰাষ্ট্ৰীয় চৰকাৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কয় ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশক অনুকৰণ কৰিছিল ভাৰতবৰ্ষই এটা যুক্তৰাষ্ট্ৰৰ সংবিধানক সৰকাৰীয়া আয়োগ কেতিয়া গঠন হৈছিল এটো কিন্তু ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিবা 1983 চনত সৰকাৰীয়া আয়োগ ভাৰতবৰ্ষৰ সংসদত কেইখন সদন আছে উত্তৰ দুখন সদন আছে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কোনখন আইন মতে চলিছিল কিমান বুলি ক'লে 47 ৰ পৰা 1950 এতিয়া নহয় কিন্তু 1950 লৈকে হে কিমান কি 1945 চনৰ ভাৰত চৰকাৰ আইন মতে সৰি 1935 চনত 1935 চনত যিখন ভাৰত চৰকাৰৰ যিখন আইন সেই আইন মতে কিন্তু 47 চনৰ পৰা মানে 50 চনলৈকে চলিছিল 50 চনৰ পিছত কিন্তু আমাৰ ভাৰতীয় সংবিধানখনহে চলিছিল সংবিধানৰ প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে কি বুলি স্পষ্ট কৰিছে
সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। মানে এই কথাষাৰৰ দ্বাৰা এইটোৱে ক'ব খুজিছে যে এই যে সংবিধানখন বনোৱা হৈছে সম্পূৰ্ণ ভাৰতীয় জনসাধাৰণৰ মতেই বনোৱা হৈছে। সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। সংবিধানৰ কিমান নম্বৰ সংশোধনী মতে সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? এইটো কিন্তু মনত ৰাখিবা, 42 নম্বৰ সংশোধনী আইনৰ জৰিয়তে। যে কিমান নম্বৰ মানে সংবিধানখন মাজে মাজে কি কৰা হয়? সংশোধন কৰা হয়। গতিকে এই যে সংশোধন হৈছিলে তাত কিমান নম্বৰ সংশোধনী? এইটো হ'ব 42 নম্বৰ। তাতে 42 নম্বৰত কি হৈছিলে? সমাজবাদী শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছিলে। ভাৰতবৰ্ষক কিয় এখন গণৰাজ্য বুলি কোৱা হয়? ভাৰতবৰ্ষ এখন গণৰাজ্য কাৰণ দেশৰ ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। কুৱেশ্যন, ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ কিমান নম্বৰ সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে? উত্তৰটো হ'ব 42 নম্বৰ সংশোধনী মতে। 26 নম্বৰ প্ৰশ্ন, দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান বিশেষভাৱে অনুকৰণ কৰা হৈছিল? যে কি বুলি ক'লে? দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান বিশেষভাৱে অনুকৰণ কৰা হৈছিল? উত্তৰটো হ'ব ইংলেণ্ডৰ সংবিধান। এটা শৰ্ট কুৱেশ্যন দিয়া হৈছিলে, তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? সংবিধানৰ যিখন খচৰা সেই খচৰাখনত এন গোপালস্বামী আয়েংগাৰ দিছে, কে এম মুন্সি দিছে, ডি পি খৈতান দিছে, জৱাহৰলাল নেহৰু দিছে। গতিকে কোনজন ভাৰতীয় সংবিধানৰ যি খচৰা কমিটিৰ সদস্য নাছিল বুলি কৈছে? উত্তৰটো হ'ব জৱাহৰলাল নেহৰু কিন্তু সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য নাছিলে। নেক্সট কুৱেশ্যনটো আছিলে, ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42 নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল? আমি ইতিমধ্যে পাইছোঁ শব্দটো আছিল সমাজবাদী। সমাজবাদী হৈছে সেই শব্দটো 42 নং সংশোধনী আইন মতে সোমোৱা হৈছিল। নেক্সট অতি চমু প্ৰশ্ন উত্তৰ, কেবিনেট মিছনত কেইজন মন্ত্ৰী আছিল? উত্তৰ হ'ব 3জন। সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিল? 1946 চনৰ 1 ডিচেম্বৰত। সংবিধান সভাখন প্ৰস্তুত কৰা সন্দৰ্ভত সংবিধান সভাৰ কেইখন বৈঠক বহিছিল? 11খন। এওডাছ শব্দৰ অৰ্থ কি? চুক্তি বা সন্ধি। ভাৰতবৰ্ষীয় সংসদীয় গণতন্ত্ৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ অনুকৰণ কৰা হৈছিল? কানাডাৰ সংবিধানৰ পৰা। সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে? ৰাজ্যসমূহৰ সংঘ অৰ্থাৎ ইউনিয়ন অফ ষ্টেট। সেইটো 1 নং অনুচ্ছেদত। নেক্সট কুৱেশ্যনটো আছিল, দ্বৈত নাগৰিকত্ব ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰটো হ'ব আমেৰিকা। ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো কি? দেশৰ সাৰ্বভৌম। আচলতে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা মানে এইটো গণতান্ত্ৰিক ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো হ'ল দেশৰ সাৰ্বভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা। চৰকাৰীয়া আয়োগ কেতিয়া গঠন হৈছিল? 1983 চনত। ভাৰতৰ সংসদৰ উচ্চ সদন কোনখন? উচ্চ সদন হ'ব ৰাজ্যসভা। তোমালোকে ইতিমধ্যে পাইছা ভাৰতীয় সংসদনৰ দুখন সদন আছে, উচ্চ সদন আৰু নিম্ন সদন। গতিকে উচ্চ সদন কোনখন হ'ব? ৰাজ্যসভা। ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম কি? ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম হৈছে সংসদ। ভাৰতবৰ্ষৰ সংসদ কেইখন সদনেৰে গঠিত? উত্তৰ হ'ব 2খন, ৰাজ্যসভা আৰু লোকসভা। কিমান চনত ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ হৈছিল? 1935 চনত। কোনে গণতন্ত্ৰক ৰাইজৰ দাবী আৰু ৰাইজৰ বাবে গঠিত এক চৰকাৰ বুলি সংজ্ঞা প্ৰদান কৰিছিল? এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন। এইটো উত্তৰটো হ'ব আব্ৰাহাম লিংকনে। ডেমক্ৰেচি শব্দৰ অৰ্থ লিখা। এইটো হৈছে জনসাধাৰণৰ শাসন। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল? উত্তৰটো হ'ব 1946 চনৰ মাৰ্চ মাহত। কেবিনেট মিছন মানে কি? কেবিনেট মিছন মানে হ'ল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। কেবিনেট মিছনৰ তৎপৰতাত কি সভা গঠন হৈছিল? সংবিধান সভা গঠন হৈছিল। সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? ডক্টৰ সচ্চিদানন্দ সিনহাই। খচৰা সমিতিখন অধ্যক্ষজনৰ নাম কি? ডক্টৰ বি.আৰ. আম্বেদকাৰ। গতিকে এইখন খচৰা কমিটিৰ অধ্যক্ষৰ নাম হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ। সাৰ্বভৌমত্ব মানে কি? সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰথম কোনখন দেশত প্ৰৱৰ্তন হৈছিল? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত। গণতন্ত্ৰ শব্দটো ইংৰাজী কোন শব্দৰ সমাৰ্থক? উত্তৰ হ'ব গণতন্ত্ৰ শব্দটো ডেমক্ৰেচি শব্দটোৰ সমাৰ্থক। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা উদাহৰণ দিয়া। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা উদাহৰণ হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰখন কি সংবিধান? অৰ্থাৎ হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰখন হ'ল লিখিত সংবিধান। সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান ক'ত? সংসদীয় পদ্ধতিৰ চৰকাৰৰ জন্মস্থান হৈছে ইংলেণ্ডত। গণতন্ত্ৰ দিৱস কেতিয়া পালন কৰা হয়? এইটো 26 জানুৱাৰী, আমি সকলোৱে জানো। নেক্সট প্ৰশ্ন, ভাৰতীয় সংবিধানখন কোনে প্ৰস্তুত কৰিছিল? উত্তৰটো হ'ব সংবিধান সভাই।
সংবিধান সভাত খচৰা সমিতিৰ সদস্য সংখ্যা কিমানজন? সংবিধান সভাৰ খচৰা সমিতিৰ সদস্য সংখ্যা আছিল 7জন। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে কৰিছিল? উত্তৰ হ'ব খচৰা সমিতিয়ে। সংবিধান সভাৰ অসমৰ সদস্যগৰাকীৰ নাম কি? সৈয়দ মহম্মদ ছাদুল্লাহ। সংবিধান সভা যেতিয়া প্ৰস্তুত হৈছিল সেই প্ৰস্তুত হওঁতে যিখন খচৰা কমিটি সেই কমিটিখনৰ মানে এজন সদস্য অসমৰ আছিল আৰু তেওঁ হৈছিল সৈয়দ মহম্মদ ছাদুল্লাহ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কোনটো বাক্যৰে আৰম্ভ কৰা হৈছিল? আমি ভাৰতীয় জনসাধাৰণে। প্ৰথমটো বাক্য আৰম্ভ কৰা হৈছিল আমি ভাৰতীয় জনসাধাৰণে নামৰ বাক্যৰে। নেক্সট কুৱেশ্যন, সংবিধান সভাৰ কাৰ্যাৱলী কেতিয়াৰ পৰা আৰম্ভ হৈছিল? 1946 চনৰ 7 ডিচেম্বৰৰ পৰা। ভাৰতীয় সংবিধানখনত কিমানটা অনুচ্ছেদ আছে? 315টা। এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতীয় সংবিধানখনত কিমানটা অনুচ্ছেদ আছে মনত ৰাখিব লাগিব? 315টা। সংবিধানে ভাৰতবৰ্ষক কি বুলি ঘোষণা কৰিছে? ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হয়নে? উত্তৰ হ'ব হয়। প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি কি? প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ। যুক্তৰাষ্ট্ৰ মানে কি? যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা এইটো অযথা নহয় অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। আমেৰিকাক কিয় যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সেইবাবেই আমেৰিকাক যুক্তৰাষ্ট্ৰৰ গৃহভূমি হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি কোৱা হয়। ভাৰতবৰ্ষত কিয় চৰকাৰীয়া আয়োগ গঠন হৈছিল? ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যসমূহক প্ৰদানৰ দাবী সময়ে সময়ে উত্থাপিত হৈ আহিছে। এই দাবীৰ বাবেই 1983 চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল। সংসদীয় গণতন্ত্ৰ মানে কি? সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ কি বুলি অভিহিত কৰে? প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ আত্মা, সোল, বিবেক, কনচায়েন্স, দুৱাৰদলি, ডিয়াৰশোল্ড আৰু চাবিকাঠি অৰ্থাৎ কি বুলি অভিহিত কৰা হয়। প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে কি স্পষ্ট কৰিছে? সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেহে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত কোনটো শব্দ নাছিল? কিমান চনত বুলি কৈছে? 1950 চনত। কি কি শব্দ নাছিল বুলি কৈছে? 26 জানুৱাৰীত কি কি শব্দ নাছিল বুলি কৈছে? উত্তৰটো হ'ব সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। এই শব্দকেইটা। যুক্তৰাষ্ট্ৰ মানে কি? আমি কেইবাবাৰো পঢ়িছোঁ। যুক্তৰাষ্ট্ৰ মানে হ'ল প্ৰকৃতাৰ্থত যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দ হৈছে ফেডাৰেশ্যন। টু লেটিন শব্দ ফেডাছৰ পৰা আহিছে যাৰ অৰ্থ হৈছে চুক্তি বা সন্ধি। সেয়েহে যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি বা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। গণতন্ত্ৰৰ ভাগ দুটা কি কি? গণতন্ত্ৰৰ ভাগ দুটা হ'ল প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ। আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰৰ সংজ্ঞাটো কি? আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰ হৈছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ অংগ তিনিটা কি কি? যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ অংগ তিনিটা হ'ল কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা। যুক্তৰাষ্ট্ৰীয় চৰকাৰত কেইধৰণৰ চৰকাৰ থাকে? যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে। এটা হৈছে কেন্দ্ৰীয় চৰকাৰ আৰু এটা হৈছে ৰাজ্য চৰকাৰ। নেক্সট, যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা কেইখনমান দেশৰ নাম লিখা। যুক্তৰাষ্ট্ৰীয় চৰকাৰ হ'ল আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, ছুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষ। বৰ্তমান পৃথিৱীত জনপ্ৰিয় হোৱা গণতান্ত্ৰিক চৰকাৰ কেইবিধ আৰু কি কি? জনপ্ৰিয় হোৱা গণতান্ত্ৰিক চৰকাৰ হৈছে 4 প্ৰকাৰ। এটা হৈছে এক কেন্দ্ৰীয় চৰকাৰ, দ্বিতীয় হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ, তৃতীয়টো হৈছে সংসদীয় গণতান্ত্ৰিক চৰকাৰ আৰু চতুৰ্থটো হৈছে ৰাষ্ট্ৰপতীয় চৰকাৰ। গতিকে গণতান্ত্ৰিক চৰকাৰৰো আচলতে ভাগ আছে। গতিকে গণতান্ত্ৰিক আমি ভাৰতবৰ্ষখন যদি ইয়াৰ আগৰ প্ৰশ্নটোত আছিল যে গণতান্ত্ৰিক চৰকাৰ যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা কেইখনমান দেশৰ নাম লিখিবলৈ দিছে, তাতে ভাৰতবৰ্ষ আছিল। গতিকে এই নেক্সট কুৱেশ্যন আছিল যে বৰ্তমান পৃথিৱীত জনপ্ৰিয় হোৱা গণতান্ত্ৰিক চৰকাৰ কেইবিধ আৰু কি কি? গতিকে গণতান্ত্ৰিক চৰকাৰৰো কিন্তু ভাগ আছে। তাৰে ভাগবিলাক হৈছে যুক্তৰাষ্ট্ৰীয় চৰকাৰ, এককেন্দ্ৰিক চৰকাৰ, এইবোৰ। সংসদীয় পদ্ধতিৰ চৰকাৰ কাক বোলে? কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ
সম্পৰ্কৰ ওপৰত ভিত্তি কৰি চলা চৰকাৰক সংসদীয় পদ্ধতিৰ চৰকাৰ বোলে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ মুৰব্বী দুজনৰ নাম কি কি? প্ৰকৃত কাৰ্যপালিকা আৰু নামমাত্ৰ কাৰ্যপালিকা। যুক্তৰাষ্ট্ৰীয় চৰকাৰ কাক বোলে? যি পদ্ধতিত চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ নাথাকে তেনে চৰকাৰক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলে, যেনে আমেৰিকা যুক্তৰাষ্ট্ৰ। ভাৰতীয় সংবিধানখন আন কোন কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে? ভাৰতীয় সংবিধানখন ব্ৰিটিছ সংবিধান, আমেৰিকা সংবিধান আৰু কানাডাৰ সংবিধান। ইয়াতে কেইবাটাও অপশ্যন হৈছে, আন কোন দেশৰ পৰা মানে বাছি ল'ব। ইয়াতে শুদ্ধ উত্তৰটো হ'ব কানাডাৰ সংবিধান। সংবিধান সভাৰ দুগৰাকী মহিলা সদস্যৰ নাম লিখা। সংবিধান সভাৰ দুগৰাকী মহিলা সদস্য হ'ল সৰোজিনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত। ভাৰতবৰ্ষক কিয় গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়? ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ কাৰণ দেশৰ শাসনৰ ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হয়। ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলিও কিয় কোৱা হয়? ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় কাৰণ ইয়াত কোনো চৰকাৰী ৰাষ্ট্ৰধৰ্ম নাই। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান। কেবিনেট মিছন কেইজন সদস্যৰ দ্বাৰা গঠিত আৰু কি কি? কেবিনেট মিছন 3জন সদস্যৰ দ্বাৰা গঠিত। এই সদস্য কেইজন হ'ল লৰ্ড পেথিক লৰেন্স, ছাৰ ষ্টেফৰ্ড ক্ৰিপছ আৰু এভি আলেকজেণ্ডাৰ। মোৰ ছাত্ৰ ছাত্ৰীসকল, এইবাৰ পাঠটোত সন্নিৱিষ্ট আমি কেইটামান দীঘল প্ৰশ্ন আলোচনা কৰিম। প্ৰথমটো প্ৰশ্নত আছিল ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে, ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মূল বিষয়বস্তু, আদৰ্শ আৰু লক্ষ্য সম্পৰ্কে বিৱৰণ আছে। সেইবাবে বহুতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলিও অভিহিত কৰিছে। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানক জনাটো সম্ভৱ যে প্ৰস্তাৱনাত কি কি সন্নিৱিষ্ট হৈ আছে। সেই কথাবোৰ যদি আমি জানো তেতিয়াহ'লেহে ভাৰতীয় সংবিধানখনকো জনা হ'ব। কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজতে লুকাই আছে সংবিধানৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। এখন সংবিধানৰ কি কিনো আদৰ্শ আছে, কি দৰ্শন আছে আৰু কি লক্ষ্য আছে, এইবোৰ ক'ত লুকাই আছে? সংবিধানখনৰ প্ৰস্তাৱনাতেই লুকাই আছে। আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। এতিয়া আমাৰ ভাৰতীয় যিখন প্ৰস্তাৱনা তাত প্ৰথম শব্দটো বা প্ৰথম লাইনটোৱে হৈছে আমি ভাৰতীয় জনসাধাৰণে বুলি লিখা হৈ আছে। গতিকে গোটেই প্ৰস্তাৱনাখনতে ভাৰতীয় আদৰ্শ ইয়াতে নিৰ্দিষ্ট মানে সন্নিৱিষ্ট হৈ আছে। উল্লেখযোগ্য যে সংবিধান প্ৰণেতাসকলে অৰ্থাৎ প্ৰস্তুতকালত প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতি গুৰুত্ব দিছিল। তেনে আদৰ্শ সংবিধানৰ পাতত প্ৰস্ফুটিত হোৱাটো বিচাৰিছিল। প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু প্ৰজাতন্ত্ৰ। নেক্সট কুৱেশ্যন, সাৰ্বভৌম, সমাজবাদ, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা? বহলাই লিখা। প্ৰথমতে দিছিলে সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য। এই আটাইকেইটা শব্দৰ মাজত সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। প্ৰথম হৈছে সাৰ্বভৌম। সাৰ্বভৌম মানে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌম হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু অভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়। গতিকে ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সমাজবাদীটো হৈছে ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ 42 নং সংশোধনী আইনৰ জৰিয়তে 1976 অৰ্থাৎ 76 চনত এই শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে। ভাৰতবৰ্ষৰ মানুহৰ আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ'ব। জাতীয় আয়ৰ সমবিতৰণৰ হ'ব ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ'ব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰণ কৰিব। দেশৰ অৰ্থনীতি ইয়াতে মানে সাধাৰণ পাব্লিক অৰ্থাৎ জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঁজিবাদৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহ'ব। নেক্সট আছে ধৰ্মনিৰপেক্ষ। গতিকে ধৰ্মনিৰপেক্ষটো হৈছে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ'ব। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনো ধৰ্মৰ প্ৰতি অনুগ্ৰহ প্ৰদান নকৰিব। উল্লেখযোগ্য যে এই শব্দটো প্ৰস্তাৱনাৰ 42 নং সংশোধনী মতে সন্নিৱিষ্ট হৈছে। আচলতে আমাৰ ভাৰতবৰ্ষ এখন বিভিন্ন ধৰ্মাৱলম্বী দেশ। ইয়াতে হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ, জৈন
ইহুদি আদি বিভিন্ন ধৰ্মৰ লোক বসবাস কৰে গতিকে কোনো এটা নিৰ্দিষ্ট ধৰ্মকেই শ্ৰেষ্ঠ বুলি বা বিশেষকৈ গুৰুত্ব প্ৰদান কৰা ইয়াত নহ'ব সকলো ধৰ্ম সমান গণতান্ত্ৰিক ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব জনসাধাৰণে দেশৰ শাসন নিজৰ বাবেই নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ দায়বদ্ধ হ'ব ইয়াৰ পিছত আছিল গণৰাজ্য ভাৰতবৰ্ষ এখন গণৰাজ্য দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতি জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিকভাৱে নহ'ব অৰ্থাৎ কোনোবাই বাছনি কলা ব্যক্তি নহ'ব অৰ্থাৎ যে বংশানুক্ৰমিক অৰ্থাৎ যে পিতাৰ পুত্ৰ ৰজাৰ ল'ৰা আকৌ ৰাজকুমাৰ হ'ব আকৌ সেই ৰাজকুমাৰৰ ল'ৰা আকৌ ৰজা হ'ব তেনেধৰণৰ নহয় নেক্সট কুৱেশ্যন আছিলে 3 নম্বৰ নেহেৰু উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱনাকেইটা আলোচনা কৰা নেহেৰু উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ তলত দিয়া ধৰণে গণপৰিষদে ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম প্ৰজাতন্ত্ৰ হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয় প্ৰথমটো খ নম্বৰ ব্ৰিটিছ সাহিত্য ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ'ব গ নম্বৰতে আছিল ভাৰতবৰ্ষৰ জনসাধাৰণ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ'ব ঘ নম্বৰটো আছিল অনুসূচিত জাতি জনজাতি অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব তোমালোকে এতিয়া পাইছা যে ভাৰতবৰ্ষত কাষ্ট ছিষ্টেম আছে অৰ্থাৎ কোনোবা SC কোনোবা ST কোনোবা OBC ঠিক তেনেকৈ তেওঁলোকক কিছুমান কোটা প্ৰদান কৰা হয় তেওঁলোকক কিছুমান সুবিধা প্ৰদান কৰা হয় গতিকে এই ব্যৱস্থাটো কিন্তু এই সংবিধানৰ যিটো প্ৰস্তাৱনা বা সংবিধান যেতিয়া আমাৰ সৃষ্টি হৈছিল তেতিয়াই কিন্তু এইটো সন্নিৱিষ্ট হৈ আছিল নেক্সট কুৱেশ্যন নেক্সট পইণ্ট দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব প্ৰথম নম্বৰ আন্তৰ্জাতিক সম্পৰ্ক বিশ্ব শান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব শেষত দ্বিতীয় নম্বৰ জনসাধাৰণেই হ'ব সকলো ক্ষমতাৰ উৎস সাৰ্বভৌম দেশৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব আৰু বৰ্গীয় নম্বৰটো হৈছে সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব 4 নম্বৰ প্ৰশ্নটো দিয়া আছিল ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি বা অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি ইয়াত ৰাজ্যসমূহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌমত্ব ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে অৱশ্যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে বিভিন্ন ৰাষ্ট্ৰত ভিন্ন ৰূপ গ্ৰহণ কৰিছে আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিছে এতিয়া যুক্তৰাষ্ট্ৰীয় বুলি ক'লে আমাৰ দেশখনতো চোৱা অসমকে ধৰি আমাৰ প্ৰায় এতিয়ালৈকে যিবোৰ ৰাজ্য আছে সেই ৰাজ্যসমূহ অসম বিহাৰ উত্তৰ প্ৰদেশ এনেকৈ মধ্যপ্ৰদেশ কেৰালা যিমানবোৰ ৰাজ্য আছে গোৱা অৰুণাচল এনেকৈ ধৰি ভাৰতবৰ্ষৰ যিমানবোৰ ৰাজ্য আছে গোটেই ৰাজ্যবোৰে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্থাৎ কেন্দ্ৰক কি কৰা হয় এটা চুক্তিৰ অধীনত তেওঁলোকক মান্যতা প্ৰদান কৰে ভাৰতবৰ্ষত স্বাধীন হোৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল ইয়াতে দিছে কি দুখলীয়া চৰকাৰ কেন্দ্ৰ আৰু ৰাজ্য ইয়াতে দুখলীয়া নহয় দুখলপীয়া চৰকাৰ অৰ্থাৎ আমাৰ চৰকাৰখন দুটা খলপত বিভক্ত এটা হৈছে কেন্দ্ৰ এটা হৈছে ৰাজ্য ক্ষমতাৰ ভাগ বিতৰণ আদি নীতিৰ আলমত এই আইনে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিলে সেইবাবেই আমাৰ দেশৰ নতুন সংবিধানে ভাগ কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূৰ্ণ অচিনাকি পদ্ধতি নাছিল তাৰপিছত আছে আমাৰ সংবিধান প্ৰণেতাসকলে বুজি পাইছিল যে নতুনকৈ জন্ম পোৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাক অধিক স্বতন্ত্ৰ প্ৰদান কৰা হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধানৰ দ্বৈত নাগৰিকতাৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ'ব ভাৰতবৰ্ষ হ'ল এক ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ আচলতে যুক্তৰাষ্ট্ৰ বুলি ক'লে আমি সাধাৰণতে আমেৰিকাক বুজোঁ আমেৰিকা হৈছে যুক্তৰাষ্ট্ৰ বিভিন্ন ৰাষ্ট্ৰৰ লগত তেওঁলোকৰ কিছুমান চুক্তিৰ স্থলত যুক্তৰাষ্ট্ৰ গঠন হৈছে কিন্তু ভাৰতবৰ্ষ তেনেধৰণৰ যুক্তৰাষ্ট্ৰ নহয় ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰ হ'ল যে ৰাজ্যসমূহৰ
বিভিন্ন চুক্তিৰ ফলত ৰাজ্যসমূহে ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাৰ বাবে কেন্দ্ৰক মানে মান্যতা প্ৰদান কৰি কেন্দ্ৰৰ লগত সন্নিৱিষ্ট হৈ ভাৰতীয় সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে এক হৈ পেলাই যি চৰকাৰ গঠন কৰে বা যি ৰাষ্ট্ৰ গঠন কৰিছে সেয়া হৈছে যুক্তৰাষ্ট্ৰ। ভাৰতবৰ্ষৰ সংসদীয় চৰকাৰৰ বৈশিষ্ট্যৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা। সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সংস্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। জনপ্ৰতিনিধিৰে গঠিত এনে সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ আৰু ভাৰতবৰ্ষ ইংলেণ্ড আদি দেশত সংসদ বোলা হয়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত, লোকসভা আৰু ৰাজ্যসভা নামৰ এই দুখন সদনৰ লগতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিজনো ভাৰতীয় সংসদৰ অবিচ্ছেদ্য অংগ। মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত হোৱা গণতান্ত্ৰিক ব্যৱস্থাকে সহজ অৰ্থত সংসদীয় মানে গণতন্ত্ৰ বুলিব পাৰি। সংবিধান অনুসৰি ভাৰতবৰ্ষত প্ৰচলিত হোৱা সংসদীয় গণতন্ত্ৰই জনসাধাৰণৰ ওচৰত বিশেষভাৱে দায়বদ্ধ এখন চৰকাৰ গঠন কৰিছে। সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন বিশেষভাৱে অনুকৰণ কৰিছিল। অৱশ্যে 1905 চনৰ ভাৰত চৰকাৰৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰ পদ্ধতি আৰম্ভ কৰিছিল। যদিও ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ প্ৰভাৱ আমাৰ সংবিধানত পৰিছে, তথাপি সংবিধান প্ৰণেতাসকলে অন্ধভাৱে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ নকৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ প্ৰতি চকু দি সকলো কথাকে ভাৰতীয়কৰণ কৰি সংবিধানৰ পাতত মানে স্থাপনা কৰিছিল। ফলস্বৰূপে ভাৰতীয় সংসদীয় পদ্ধতি কিছু ব্যতিক্ৰমী হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কি উল্লেখ কৰা। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কি উল্লেখ আছে যে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো হ'ল আমি ভাৰতৰ জনসাধাৰণে সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলো লোককে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা প্ৰকাশ বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা সমমৰ্যাদা আৰু সুযোগ দিম বুলি আৰু তেওঁলোকৰ মাজত ব্যক্তিৰ মৰ্যাদা জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাৱ বৃদ্ধি কৰিবলৈ আজি 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলোঁ। তাৰপিছত আছিল 10 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যসকলৰ নাম উল্লেখ কৰা। ভাৰতীয় সংবিধানৰ খচৰা কমিটিৰ সদস্যসকল আছিল ডক্টৰ B.R. আম্বেদকাৰ সভাপতি, N. গোপাল আয়েংগাৰ, আলালি কুস্বামী আয়াৰ আৰু K.M. মুন্সি, সৈয়দ মহম্মদ ছাদুল্লাহ তেওঁ আছিল অসমৰ, N. মাধৱ ৰাও আৰু D.P. খৈতান। শেষত 11 নম্বৰ লং কুৱেশ্যনটো আছিল ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্যসমূহ দেখুওৱা। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যটো মন কৰিবলগীয়া, ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰ ৰাষ্ট্ৰপ্ৰধানজন পুৰুষানুক্ৰমে তুৰা ব্যক্তি নহয়। ইংলেণ্ড ৰাজ্য অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধানজন ৰাষ্ট্ৰপতি জনগণৰ দ্বাৰা নিৰ্বাচিত হোৱাহে ব্যক্তি। ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰে গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ সদন হাউচ আৰু লৰ্ডছতকৈ বহু পৃথক। ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী, কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে যদিও যদি তোমালোকে ভিডিঅ'টো চাই পেলাই ভাল পাইছা তোমালোকে নিশ্চয়কৈ লাইক কৰি দিবা, আৰু যদি চেনেলটো নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা। থেংক ইউ।